বাল্যবিবাহ ৰোধৰ বিৰুদ্ধে ধুবুৰীত সজাগতা সভা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তত বাল্যবিবাহ আৰু শিশু নিৰ্যাতন বন্ধ কৰাৰ বাবে অনুষ্ঠিত হয় সজাগতা সভা বাল্যবিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে প্ৰণয়ন কৰিছে কঠোৰ আইন আজি বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সভাখনত উপস্থিত থাকে এছডিও জয় বিকাশ এছচিএম ডক্টৰ মুস্কুৰা আহমেদ হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক ধৰ্মশালা গাঁও পঞ্চায়তৰ সাধাৰণ সম্পাদক হবিবুল্লাহ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় সাধাৰণ সভাখন হয় আজি আমি এই সজাগতা শিবিৰ আজি নহয় আমি কেইবাদিনৰ পৰা কৰি আছোঁ আমাৰ ডিচি ছাৰৰ নেতৃত্বত এই সজাগতা সভা এখন পাতি আছোঁ আমাৰ উদ্দেশ্য এটাই যে আমাৰ ইয়াতে টিনেজ মেৰিজ জিৰ' লেভেল কৰিব লাগে কাৰণ ইয়াৰ দ্বাৰা যিখিনি আমাৰ অপকাৰিতা আছে সেইখিনি আমি অলৰেডি এই সজাগতা শিবিৰত চবকে জনাই দিলোঁ আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ চবৰে সহযোগিতাত এইখিনি জিৰ' লেভেললৈ আপোনালোকে অলপ আগতে কৈছিল আলংগঞ্জ কিবা পঞ্চায়তত 42 গৰাকী নাবালিকা ছোৱালী গৰ্ভৱতী হৈছিল কি জনাব আমি সেইখিনি ডাটাছ লৈয়ে গম পাই আছোঁ সেইটোৰ এগেইনষ্টতে আমি কৈ আছোঁ যে এনেকুৱা যাতে আৰু নহয় যিখিনি পাইছোঁ এই 42 যাতে আগলৈ জিৰ' হৈ যায় সেইটোৱে বিচাৰোঁ চৰকাৰে কিছুমান নিয়ম নীতি বান্ধি দিছে এতিয়া যদি কোনোবাই যদি বাল্য বিবাহ কৰায় তেনেহ'লে কি কি নিয়ম আছে কেনেকুৱা শাস্তি হ'ব 14 ইয়াৰ্ছৰ তলত সেইটোতো পক্সো এক্টত পৰিবই আৰু 14 to 18 ইয়াৰ্ছৰ ভিতৰত যদি কাৰোবাৰ বিয়া হয় তেতিয়াহ'লে এইটো আপোনাৰ চাইল্ড মেৰেজ এক্টৰ আণ্ডাৰত পৰিব ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি